নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দ্য ক্লাছ টিচাৰ্ছলৈকে। আশা কৰোঁ সকলো ভালে আছে। যোৱা পৰহি যিটো নিউজ আহিলে তাৰ পৰা মনত এটা প্ৰশ্ন উদয় হৈ আছিল যে মানুহ জীৱশ্ৰেষ্ঠ হয় জানো? কাৰণ ফৰেষ্টমেন অফ ইণ্ডিয়া যাদৱ পায়েং ডাঙৰীয়া আৰু তেখেতৰ মোলাই কোঠানি ফৰেষ্টত যেতিয়া আগ বা জুই লগোৱাৰ কথা শুনিলোঁ, তাৰ পিছৰ পৰাই এই প্ৰশ্নটোৱে মনত খেলি আছিল। আজি আমি ডিছকাছ কৰিম এই গোটেই যিটো নিউজ আছে তাৰ বিষয়ে। আপোনালোকে হয়তো ইতিমধ্যেই ফৰেষ্টমেন অফ ইণ্ডিয়া যাদৱ পায়েং ডাঙৰীয়া আৰু মোলাই কোঠানি ফৰেষ্টৰ বিষয়ে নিশ্চয় অৱগত। আজি আমি এই গোটেই বস্তুখিনি ভালদৰে চালি জাৰি চাম আৰু আমি এই বস্তুটোকো চাব চেষ্টা কৰিম যে এই যিটো ইনচিডেণ্ট বা ঘটনা ঘটিল, ইয়াৰ পিছফালে কোন আছে আৰু কিহৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা ঘটিল। কাৰণ এনেকুৱা ধৰণৰ মানুহ, যিবোৰ মানুহে লোভত পৰি এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰে, তেওঁলোকৰ বিষয়েতো আমি অলৰেডি অৱগত যে এনেকুৱা মানুহ এই পৃথিৱীত আছে, যিটো হ'ব নালাগে। চ' এই বিষয়ে চাম। তো প্ৰথমতে আমি চাই লওঁ আহক যে মোলাই কোঠানি ফৰেষ্ট আৰু ফৰেষ্টমেন অফ ইণ্ডিয়া যাদৱ পায়েং ডাঙৰীয়াৰ বিষয়ে। চাওক, যোৰহাটৰ পৰা উত্তৰ ফালে যেতিয়া আমি 10 কিলোমিটাৰ যাম, ব্ৰহ্মপুত্ৰৰ পাৰত এটা জেগা অৱস্থিত, এখন জেগা বা এটা জেগা আছে যাক ককিলামুখ বুলি কোৱা যায়। আৰু ককিলামুখৰ কাষতে 2 নং মিচিং গাঁও আছে, য'ত যাদৱ পায়েং ডাঙৰীয়া থাকে। যেতিয়া আমি ককিলামুখৰ পৰা 3-4 কিলোমিটাৰ যাম, তেতিয়া আমি অনি চাপৰি পাম। আৰু এই অনি চাপৰিতেই কি পোৱা যায়? মোলাই কাঠনি ফৰেষ্ট আমি দেখিবলৈ পাওঁ। তো এইখিনি আছিল যিখিনি জিঅ'গ্ৰাফিকেল এৰিয়া মোলাই কাঠনি ফৰেষ্টৰ বা যাদৱ পায়েঙৰ বিষয়ে। এতিয়া আমি চাম যে ইয়াৰ সৃষ্টি কেনেকৈ হ'ল। আমি চিষ্টেমেটিকভাৱে গৈ থাকিম, তো একদম ভালদৰে আপোনালোকে বুজি পাব। শেষৰ ফালে আমি ইয়াৰ ৰিজন আৰু পিছফালে থকা চক্ৰৰ বিষয়ে অলপ আলোচনা কৰিম। ইয়াৰ সৃষ্টি কেনেকৈ হ'ল চাওক। 1979 চনৰ কথা, 1979ৰ মে মাহত কি হৈছিল? 1979ৰ মে মাহত কি হৈছিল? প্ৰলয়ংকাৰী বান আহিছিল ব্ৰহ্মপুত্ৰৰ পৰা। আৰু এই ব্ৰহ্মপুত্ৰৰ বানত অসমৰ বিভিন্ন ঠাইৰ লগতে যোৰহাট আৰু মাজুলীতো ই বহুত বেছি ক্ষতিপূৰণ কৰিছিল। আৰু এই সময়তেই যেতিয়া 8ম শ্ৰেণীত পঢ়ি আছিল যাদৱ পায়েং ডাঙৰীয়া, তেখেত আৰু তেখেতৰ পৰিয়াল মাজুলীলৈ গুচি যায়। বাট তাৰ পিছত তেখেতে উপলব্ধি কৰে, যেতিয়া জীৱ জন্তুবোৰ চাৰিওফালে মৰি আছে, দমকৈ সাপৰ যিবোৰ দম, সেইবোৰ মৰি বালিচৰত পৰি আছে, এই গোটেই ঘটনাবোৰ দেখি, এই গোটেই বস্তুবোৰ দেখি যাদৱ পায়েং ডাঙৰীয়াৰ মনত বেজাৰ লাগিল, তেখেতৰ দুখ লাগিল। আৰু তেখেতে ভাবিলে ইয়াৰ কাৰণে কিবা এটা কৰিব লাগিব, পৰিৱেশৰ কাৰণে, বন্যপ্ৰাণীখিনিৰ কাৰণে কিবা এটা কৰিব লাগিব, যিটো কথা হয়তো আমাৰ বেছিভাগ 99% ষ্টুডেণ্টছ বা মানুহৰ 8ম শ্ৰেণীত পঢ়ি থকাতে এইখিনি কথা নাহে বুলি মই ভাবোঁ, বহুতৰ নাহে। তেখেতে ভাবিলে কিবা এটা কৰিব লাগিব বন্যপ্ৰাণীৰ বিষয়ে আৰু পৰিৱেশৰ কাৰণে, বন্যপ্ৰাণীৰ কাৰণে আৰু পৰিৱেশৰ কাৰণে। এতিয়া চাওক, তেওঁ আৰম্ভ কেনেকৈ কৰিলে? তেওঁ আৰম্ভ কৰিলে যে ওচৰৰ গাঁওখনৰ পৰা, দেউৰী গাঁৱৰ পৰা যিবোৰ বাঁহৰ সাজ আছিল, সেই বাঁহৰ সাজবোৰ আনি বালিচৰত, ধৰি লওক এইখিনি বালিচৰত বাঁহৰ সাজবোৰ এনেকৈ তেখেতে লাইনকৈ পুতি দিলে। চক, আৰম্ভণি তাৰ পৰা কৰিছে। সেইকাৰণে আমি জানিব লাগে যে কিছুমান বস্তু অসমীয়া ল'ৰা ছোৱালীসকলে কিবা এটা যদি জীৱনত কৰিম বুলি ভাবি আছে, তো আৰম্ভণি কৰাটো সকলোতকৈ দৰকাৰী, বাকী পিছলৈ নিজে নিজে হৈ থাকিব। তো লাইনকৈ তেখেতে কি কৰিলে? বাঁহৰ সাজবোৰ পুতি দিলে। আৰু তাৰ পিছত লাহে লাহে গ্ৰ' হ'বলৈ আৰম্ভ কৰিলে। এতিয়া কেনেকৈ গ্ৰ' হ'ল? এটা সাক্ষাৎকাৰ আছিল 2016-17 চনত। আমি যদি চাওঁ যে ৰিপুঞ্জয় বৰদলৈ ডাঙৰীয়াৰ সৈতে এটা আৰ্টিকেল আপোনালোকে পাব, ৰিপুঞ্জয় বৰদলৈ ডাঙৰীয়াৰ লগত যি সাক্ষাৎকাৰ আছিল যাদৱ পায়েঙৰ। তো এই আৰ্টিকেলত যাদৱ পায়েঙে এটা কথা কৈছিল যে মানুহৰ বাহিৰে সকলো জীৱ জন্তুৱে গছ পুলি ৰুব জানে। কিমান ডাঙৰ এটা কথা! কিয়? কাৰণ যাদৱ পায়েং ডাঙৰীয়াই কৈছিল যে এই যিখন অৰণ্য আছিল, এই অৰণ্যখনত অকল তেওঁৱেই গছপুলি ৰোৱা নাই, তেওঁৰ লগত বিভিন্ন পহুবিলাকেও সহায় কৰিছিল। কাৰণ যেতিয়া গুটিবোৰ খাইছিল গছৰ আৰু এক্সক্ৰিটাৰ সহায়ত যেতিয়া গুটিবোৰ স্প্ৰেড হৈছিল, পুলিবোৰ আৰু তাৰ পৰা জন্ম পাইছিল। তাৰ বাহিৰেও যিবোৰ চৰাই চিৰিকটি আছে, তেওঁলোকেও সহায় কৰিছিল। আৰু দদ চৰাই, আপোনালোকে শুনিছে চাগে, বিলুপ্ত হৈছে এতিয়া। দদ চৰাইও বহুত সহায় কৰিছিল এই যি অৰণ্যখন আছে, এই অৰণ্যখন সৃষ্টি হোৱাত। তেখেতে ইয়াৰ বিষয়ে কৈছিল। সেই সাক্ষাৎকাৰত এটা কথা কৈছিল যাদৱ পায়েং ডাঙৰীয়াই, বহুত ডাঙৰ কথা, হয়তো এতিয়াৰ এই ঘটনাটোৰ লগত আমি ইয়াক ৰিলেট কৰিব পাৰোঁ। তেখেতে কৈছিল
যে যিবোৰ মন্ত্ৰী বিধায়ক আছে, যিবোৰ ডাঙৰ ডাঙৰ বিষয়া নেতা আছে, পালি নেতা আছে, তেওঁলোকে কেৱল টকা চিনি পায় আৰু টকাৰ কাৰণে তেওঁলোকে কি কৰিছিল, টকাৰ কাৰণে তেওঁলোকে এই অৰণ্যখনৰ বিষয়ে বেছি ভাবা নাছিল। আপোনালোকে এটা কথা গম পায়নে যে বন বিভাগে 2002 চনলৈকে গমেই পোৱা নাছিল যে এখন মোলাই কাঠনি অৰণ্য আছে। কেতিয়া গম পাইছে? 2002ত। তাকো কিবা এটা কাৰণত। কি কাৰণত? যেতিয়া হাতী আৰু মানুহৰ সংঘাত হৈছিল, তাৰ পিছতেই বন বিভাগে গম পাইছে যে এখন অৰণ্য আছে। এতিয়া চাওক, আমি এটা বস্তু চাওঁ যে এই অৰণ্যখনৰ কথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়া আহিল। এটা সৰু আপোনালোকে ইনচিডেণ্ট শুনি লওক যে জিতু কলিতা নামৰ এজন সাংবাদিক আছিল। এই জিতু কলিতা নামৰ সাংবাদিকজনে এবাৰ, তেওঁ শগুন বহুত ভাল পায়, তেওঁ অৰণ্যলৈ আহিল শগুনৰ বিষয়ে জানিবৰ কাৰণে। যাদৱ পায়েং ডাঙৰীয়াই নিজে কৈছিলে সাক্ষাৎকাৰত যে তেওঁ প্ৰথমতে ভাবিছিল জিতু কলিতাক এজন চোৰাং চিকাৰী বুলি। পিছলৈ যেতিয়া অনুভৱ কৰিলে, তাৰ পিছত জিতু কলিতাই তেখেতৰ বিষয়ে লিখিলে, বিভিন্ন প্লেটফৰ্মত লিখিলে, আৰু তাৰ পিছতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পপুলাৰ হৈ গ'ল বা তেখেতৰ বিষয়ে সকলোৱে গম পালে, আৰু তেখেতক পিছলৈ 2012 চনত ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি দিলে JNUৰ ফালৰ পৰা। JNUত অনুষ্ঠিত যে হৈছিল ধৰিত্ৰী দিৱস, কোনে পাতিছিল? JNUৰ আপোনাৰ এনভাইৰনমেণ্টেল ছায়েন্স, যিটো স্কুল অফ এনভাইৰনমেণ্টেল ছায়েন্স, যিটো আপোনাৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে ধৰিত্ৰী দিৱস পাতিছিল। তাতে 2012 চনৰ 20ৰ পৰা 25 জুলাইৰ ভিতৰত তেখেতক এই সন্মান দিয়া হৈছিল। তো ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েং ডাঙৰীয়াই আগতেই ইয়াৰ এটা আভাস দি থৈ দিছিল। তেওঁ বুজি পাইছিল যে মন্ত্ৰী বিধায়কসকল বা বিভিন্ন নেতা পালি নেতা বা বিষয়াসকলে টকাৰ লোভত, গ্ৰীডত তেওঁলোকে নিজৰ কাৰণে, কেৱল নিজৰ কাৰণে ভাবে, তেওঁলোকে অৰণ্য বা বন্যপ্ৰাণী বা পৰিৱেশৰ বিষয়ে বেছি গুৰুত্ব নিদিয়ে। এতিয়া চাওক, যাদৱ পায়েং ডাঙৰীয়া জনে 2015 চনত তেখেতে পদ্মশ্ৰী উপাধি পাইছিল। 2012 চনত তেখেতে বিভিন্ন উপাধি লাভ কৰিছিল, যেনেকুৱা ধৰক আপোনাৰ অৰণ্য মেন, মানে অৰণ্য মানৱ, ফৰেষ্ট মেন অফ ইণ্ডিয়া হৈ যাওক, বা আপোনাৰ সন্মুখানন্দ ডায়মণ্ড বঁটা হৈ যাওক, বা চেংচুৱেৰী এছিয়া ৱাইল্ড লাইফ এৱাৰ্ড হৈ যাওক, 2012 চনতে 29 নৱেম্বৰত পাইছিল। এনেকুৱাকে বিভিন্ন এৱাৰ্ড পাইছে। কিন্তু এই এৱাৰ্ডবোৰৰ লাভ কি যদি আমি তেখেতক লগেই দিব নোৱাৰো, তেখেতক যোগ দিব নোৱাৰো এনেকুৱাকে পৰিৱেশ সুৰক্ষা দিয়াত বা এনেকুৱাকে বন্যপ্ৰাণীবোৰক সুৰক্ষা দিয়াত। যোৱা পৰহিৰ যিটো নিউজ আছিল, 11:30 বজাত ইকো কেম্প, বাঘমৰা কাষত যে বাঘমৰা ইকো কেম্প আছে, তাৰ পৰা এটা নিউজ আহিল। এতিয়া ভালদৰে মন দিব। মোলাই ফৰেষ্টৰ পৰা 100 মিটাৰ দূৰত, অলমষ্ট 100 মিটাৰ দূৰত 2023 চনত যাদৱ পায়েং ডাঙৰীয়া আৰু তেখেতৰ কন্যা মুনমুনি পায়েঙে ইয়াত নতুনকে মোলাই কাঠানি 2.0 ফৰেষ্টৰ আৰম্ভণি কৰিছিল। মানে বহু জেগাত তেওঁলোকে মানে গছ পুলি ৰোৱা আৰম্ভ কৰিছিল 2023 চন মানৰ পৰা। তেওঁলোকক সহায় কৰিছিল প্ৰায় 70 জন লোকে। এতিয়া তেওঁলোকৰ সহায় কৰি আছে কিমানজন লোকে? প্ৰায় 70 জন লোকে। তেওঁলোকে প্ৰতিদিনে গছ পুলি ৰুৱে। অলমষ্ট 5 বিঘা মাটিত কোৱা যায় যে 5,000ৰ বেছি গছ আছিল। 5,000ৰ বেছি গছ আছিল, আৰু তাত বিভিন্ন ধৰণৰ জীৱ জন্তু, চৰাই চিৰিকটি পোৱা গৈছিল, আৰু চৰাই চিৰিকটিবোৰে নতুনকে কণী দিছিল গছত। তো এনেকুৱাকে তাত আছিল। যোৱা পৰহি কি হ'ল যে তাত কোনোবা দুষ্কৃতিকাৰীয়ে জুই লগাই দিলে। এতিয়া সেই জুই লগোৱাৰ পিছত মুনমুনি পায়েঙৰ হিচাপত 5 বিঘা মাটিত তেখেতে নিজৰ আগত কৈছে যে 5 বিঘা মাটিত অলমষ্ট 5,000 গছ জ্বলি গৈছে, চৰাই চিৰিকটিবোৰ ঢুকাইছে, যিবোৰ বাঁহত কণী আছিল সেইবোৰ জ্বলি গৈছে, তাৰ বাহিৰেও যিবোৰ জীৱ জন্তু আছিল সেই জীৱ জন্তুবোৰো জ্বলি ছাই হৈ গৈছে। কেনেকুৱা এটা দুখ লগা মৰ্মান্তিক ঘটনা, যিটোৱে সকলোৰে মনত, হয়তো যদি আপুনি এতিয়ালৈকে গছ এডালো ৰুই পোৱা নাই, তেতিয়াও আপোনাৰ মনত এই বস্তুটোৱে আঘাত হানিব। কাৰণ কিমান গুৰুত্বপূৰ্ণ, এজন মানুহে কেৱল বিনা স্বাৰ্থত আনৰ কাৰণে, পৰিৱেশৰ কাৰণে, বন্যপ্ৰাণীৰ কাৰণে কাম কৰি গৈ আছে, আৰু কোনোবা দুষ্কৃতিকাৰীয়ে কেৱল খঙত জুই লগাই দিছে। চাওক, কোৱা যায় বা শুনিবলৈ পোৱা গৈছে যে যি বালি চক্ৰান্ত, মানে বালি সৰবৰাহকাৰীসকল যিবোৰ আছে, যোনে ইয়াৰ মানে মূল ঘাই বুলি বিভিন্ন নিউজ পেপাৰত আমি দেখিবলৈ পাইছো যে বালি মাফিয়াবোৰে ইয়াৰ কাৰণ। এতিয়া চাওক যে লাভ কিয়, বালি মাফিয়াৰ কি লাভ হয়? কোৱা যায় যে এজন গগৈ উপাধিৰ বালি মাফিয়াই ইয়াত বালিৰ সৰবৰাহ কৰি আছিল। তো তেওঁক এজন অনা অসমীয়াই সহায় কৰিছিল। এতিয়া যদিও অনা অসমীয়াজন নাই, বাট চৰকাৰে তেওঁক পাৰ্মিশ্যন যে আগতে আছিল, সেই পাৰ্মিশ্যন বন্ধ কৰি দিলে গগৈ উপাধি। তাৰ পিছতো প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে তেখেতে বালি সৰবৰাহ কৰি আছিল। নদীৰ পাৰৰ বালিবোৰ সৰবৰাহ কৰে। লাভ কি হয়? একদম সহজ ভাষাত চাব গ'লে, একদম যদি আমি চাওঁ যে তেওঁ যদি
100খন ডাম্পাৰেৰে দিনত 1000 ডাম্পাৰ বালি পেলায়, ঠিক আছে, 1000 ডাম্পাৰ নালাগে, তেওঁ এখন ডাম্পাৰ, মই 100খন ডাম্পাৰৰ কথা কিয় কৈছো আপোনালোকে অলপ পিছত বুজি পাব। এখন ডাম্পাৰ তেওঁৰ লগত আছে আৰু সেই ডাম্পাৰে তেওঁ 1000 গাড়ী বালি পেলায়। তো 1000 গাড়ীত ধৰক 100 তেওঁ, ঠিক আছে, 100 গাড়ী তেখেতে বালি পেলায় ডাম্পাৰেৰে, আৰু 100 গাড়ীত তেখেতে 1000 টকাকে লয়, ধৰি লওক এক গাড়ীত 1000কে ল'ব। তো তেওঁৰ কিমান হ'ব যদি আমি চাব যাওঁ, অলমষ্ট 1 লাখ টকা। এখন ডাম্পাৰৰ কথা কৈছো মই, এখন ডাম্পাৰৰ কথা কৈছো, অলমষ্ট 1 লাখ টকা। তেনেকে 1000খন ডাম্পাৰ যদি থাকে আপুনি ভাবক কিমান হ'ব। আৰু এই পইচাখিনিতো বালিখিনি যেতিয়া নদীৰ পৰা আনিব টকা দিব লাগিব নেকি? কাকো টকা দিব নালাগে, কাৰণ সৰবৰাহে কৰি আছে, কিমান লাভ হ'ব। আৰু এই যিখিনি তেওঁ বস্তু মানে যিখিনি তেওঁলোকে বালি চক্ৰান্তই যিখিনি কৰি আছিল মাফিয়াসকলে, ইয়াক বাধা দিছিল যাদৱ পায়েং ডাঙৰীয়াই। কৈছিল যে কৰিব নালাগে, অবভিয়াছলি যিখিনি বস্তু তেওঁ সমাজৰ কাৰণে কৰি আছে, এইখিনি বস্তু অনিষ্ট কৰি আছে বালি মাফিয়াই, বাট তেওঁৰ সেই বাধা নামানিও বালি মাফিয়াই নিজৰ কাম কৰি গৈছিল। এটা সময়ত বন বিভাগক ক'ব লগা হৈছিল যাদৱ পায়েং ডাঙৰীয়াই, বন বিভাগে জলসম্পদ বিভাগ কৈছিল, আৰু জলসম্পদ বিভাগে তাত মাথাউৰি টাইপৰ ধৰি লোৱা যে বালিবোৰ সৰবৰাহ কৰিব নোৱাৰাকে তাত বান্ধ দিছিল, বাট সেইবোৰ ভাঙি আকৌ আৰম্ভ কৰিলে বালি সৰবৰাহ। তো ইয়াৰ পিছতো জলসম্পদ বিভাগে হৈ যাওক বা বন বিভাগে হৈ যাওক, তেখেতৰ কাণ সাৰ নাই। এই যেতিয়া যোৱা পৰহি জুই লাগিল, তাৰ পিছত আমাৰ অসমৰ বন বিভাগ জাগ্ৰত হল বুলি কওঁ মই। চন্দ্ৰমোহন পাটোৱাৰীদেৱে সিদ্ধান্ত ললে যে এতিয়া এইবোৰ বন্ধ কৰা যাব। এতিয়া কিয়? যেতিয়া আগতে যাদৱ পায়েং ডাঙৰীয়াই এই বিষয়ে অৱগত কৰাইছিল, তেতিয়া কিয় নহয়? সো এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহে। সমাজ এখনে নিজৰ ফালৰ পৰা গোটেইখিনি কৰিব লাগে, একফালে একেলগে মিলি সমাজ আৰু যি আমাৰ পাৰ্টি আছে, যোনে শাসন কৰি আছে চেণ্টাৰত বা ষ্টেটত হৈ যাওক, সকলোৱে মিলি এনেকুৱা ধৰণৰ যিবোৰ ব্যক্তিত্ব আছে তেওঁলোকক চাব লাগে, তেওঁলোকৰ বিষয়ে ভালদৰে চালি জাৰি চাই অন্য মানুহবিলাকক তেওঁলোকৰ বিষয়ে অৱগত কৰি এজন চেৰিছমেটিক পাৰ্চনেলিটি বুলি যে কয়, এজন ভাল মানে ভাল ছবি এটা তেওঁলোকৰ দাঙি ধৰিব লাগে সমাজৰ আগত, যাতে উঠি অহা ল'ৰা ছোৱালীবিলাকে, যুৱ প্ৰজন্মই তেওঁলোকৰ পৰা প্ৰেৰণা পায়। কিন্তু আজি যোৱা পৰহি যিটো ঘটনা ঘটিল, এই ঘটনাটোৱে অসমখনক বহু লজ্জিত কৰিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি বহুত লজ্জিত হলো, আৰু মই আশা কৰোঁ যে অসমৰ ৰাইজেও যাতে এইটো প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত, যে যাদৱ পায়েং ডাঙৰীয়াৰ যি লজ হ'ল, অসমখনৰ যি লজ হ'ল, আমাৰ যি লজ হ'ল, ইয়াৰ ৰিকভাৰী অতি সহজে হয়, আৰু চৰকাৰে এই বিষয়ত বেছি গুৰুত্ব দিয়ে, আৰু পিছলৈ যাতে এনেকুৱা বস্তু নহয় তাৰ ওপৰত বহুত বেছি গুৰুত্ব দি ভালদৰে চলাই নিয়ে। তাৰ পিছত এটা বস্তু মই ক'ব খোজো শেষৰ ফালে, যাদৱ পায়েং ডাঙৰীয়াৰ যেতিয়া ইণ্টাৰভিউবোৰ মই চাই আছিলোঁ, তেতিয়া এটা বস্তু পাইছিলোঁ মই, এটা ইণ্টাৰভিউত তেখেতে কৈছিল যে নিম নগৰী মানে প্ৰতিষ্ঠা কৰিম বুলি চৰকাৰে 100 কোটি টকাৰ ঋণ লৈছিল বিশ্ব বেংকৰ পৰা, কিন্তু নিম নগৰীৰ নিমটোও নহল। ঠিক আছে, তো তাৰ পৰা এই বস্তুটো আমি ক'ব পাৰোঁ যে আজিৰ সময়ত মানুহবোৰ কিমান এটা খাপলৈ তেওঁলোক গৈছে, লোভত, গ্ৰীডত, কৰাপশ্যনত, দুৰ্নীতিত। তো এই বস্তুটো যাতে নহয়, কাৰণ অসম বা ভাৰতখন আগুৱাই যাবৰ কাৰণে হ'লে আমি সকলোৱে নিজৰ ফালৰ পৰা চেষ্টা কৰা উচিত যে আমি কেনেদৰে দুৰ্নীতি নিবাৰণ কৰি, কেনেদৰে আমি সকলোৱে মিলি সমাজখনক এটা ভাল দিশ দিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত বস্তু শিকিবলৈ পালে, আৰু নিজৰ লগতে সমাজৰ বা ওচৰ চুবুৰীয়াত যিমানখিনি যুৱ প্ৰজন্ম বা উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোককো ভাল শিক্ষা দি আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। বহুত বেছি বৰক, বহুত ধন্যবাদ, বহুত ভাল পোৱা মোৰ ফালৰ পৰা। চাই থাকিব দ্য ক্লাছ টিচাৰ্ছ। জয় অসম।